সদগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক এটা দিনো কবলগীয়া হোৱা নাছিল যে মাধৱ তুমি এইটো কৰা, মাধৱ তুমি সেইটো কৰা। মাত্ৰ মৃত্যুৰ সময়খিনিতে কৈ থৈ গৈছিল মাধৱ তুমি ৰত্নাৱলী ৰচনা কৰিব লাগিব, তুমি নামঘোষাৰ জৰিয়তে জীয়াই থাকিব লাগিব অসমত। এই কথাষাৰ কৈ থৈ গৈছিল যে তুমি হাতত কলম তুলি লোৱা, এই কথাষাৰ শেষতে কৈছিল। তাৰ আগত গুৰুজনাই যদি কেতিয়াবা কিবা কথাত কষ্টও পাইছিল কেতিয়াও মাধৱক কোৱা নাছিল। কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰু ভকতি চাওক, গুৰু শিষ্যৰ সম্পৰ্কত এটা উদাহৰণ দিব বিচাৰিম। এবাৰ গুৰুজনাই আপোনালোক সকলোৱে জানে, প্ৰায় সংখ্যকে জানে, মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিম যে গুৰুজনাৰ পিন্ধিবলৈ কাপোৰ নাই। আগদিনা কাপোৰ গোটেই তিতিল, বতৰ আছিল ডাৱৰীয়া। এই গুৰুজনাৰ পিন্ধিবলৈ কাপোৰ নাই, তেতিয়া কি কৰিব? কথাষাৰ কিন্তু মাধৱে গম পাইছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কথাষাৰ গম পাইছে যে গুৰুৰ কাইলৈ স্নান কৰি পিন্ধিবলৈ কাপোৰ নাই। কি কৰিব এতিয়া? সেই কাপোৰযোৰ কি কৰিছিল, নিশাৰ ভাগতে গণকুচিলৈ গৈ মহ দাহৰ কামোৰ খাই নিশাৰ ভিতৰতে কাপোৰ এখাজ চিলুৱাই আনি পিছদিনা গুৰুৰ ওচৰত ৰাখিছিল। তেতিয়া গুৰুৰ চকু পানী ওলাইছিল যে মাধৱ মইতো তোমাক কোৱাই নাছিলো, তুমি নোকোৱাকৈ ইমানখিনি অনুভৱ কৰিব পাৰিলা। সেই অন্তৰত যে গুৰুজনৰ লাগিছিল সেই আশীৰ্বাদ হৈ ৰৈছিল। গুৰুজনাই স্নানাগাৰলৈ যোৱা সময়খিনিত এডাল গছে খুব আমনি কৰে, হাউলি থাকে, সদায় গুৰুজনা হাউলি হাউলি তালৈ যাব লগা হয়। তেতিয়া মাধৱে দেখিলে গুৰুজনাই অসুবিধা পাইছে, অকণমান ক'বলৈ বেয়া পালে, নকলে, নোকোৱাকৈ কি কৰিলে মনে মনে সেই ডালটো কাটি খুব ধুনীয়াকৈ গুৰুজনা যোৱা ঠাইত যাতে কোনো ধৰণৰ অসুবিধা নহয় তেনেকৈ সাজু কৰি ৰাখিছিল। সেয়া আছিল গুৰু ভকতি। পিছদিনা যেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে যেতিয়া দেখিছে গছৰ ডালটো দেখোন নাই, তেতিয়া গম পাইছে যে এই কামটো মাধৱেই কৰিছে। মাতি আনি সুধিছিল, মাধৱ তুমি কৰিছা? বোলে হয় গুৰুদেৱ মই কৰিছিলো, কাৰণ আপুনি অসুবিধা পাইছিল। এই গুৰু শিষ্যৰ সম্পৰ্ক তেনেকুৱা, আপুনি নোকোৱাকৈয়ে বুজিব লাগিব। মই এটা কথা এইখিনিতে ক'ব বিচাৰিম, শিক্ষকসকলক সমালোচনা বুলি নহয় এই কথাষাৰ, অকণমান মোৰ ব্যক্তিগত জীৱনত মই শিক্ষকৰ পৰা পোৱা কিছুমান দুখ আছে, যিবোৰ দুখ সদায় বুকুত লৈ ঘূৰিলো, কোনোদিন কেতিয়াও কোনো শিক্ষাগুৰুক নকলো, কাৰণ তেওঁলোক আমাৰ চিৰ নমস্য। এটা কথা মন কৰিব, শিশুৰ মনস্তত্বৰ কথা যদি আমি কৈছো, সমান্তৰালকৈ কিন্তু আমি শিক্ষকসকলৰ মনস্তত্বৰ কথা, শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনস্তত্ব কিন্তু আমি অধ্যয়ন কৰিবলৈ শিকিব লাগিব। শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰে, একাংশ, এই শব্দটো মই ব্যৱহাৰ কৰিম, একাংশ। বহু ঠাইত এনে আছে যে 90% পোৱা ছাত্ৰ ছাত্ৰীগৰাকী তেওঁলোকৰ বাবে খুব প্ৰিয়, কিন্তু 30% পোৱা ছাত্ৰ ছাত্ৰীগৰাকী তেওঁলোকৰ বাবে প্ৰিয় নহয়। এনেকুৱাও কিন্তু শিক্ষক শিক্ষয়িত্ৰী আছে, টিউচন ল'ব বিচাৰে, বাৰে বাৰে গৈ সেই চোকা ছাত্ৰ ছাত্ৰীগৰাকীৰ পিতৃ মাতৃক কয় মই টিউচন কৰিম আপোনালোকৰ ছাত্ৰীগৰাকীক, আপোনাৰ ছাত্ৰগৰাকীক টিউচন কৰিম, আপোনালোকে লৈ আহিবচোন। এই ধৰণে টিউচনৰ বাবে বিচাৰি ফুৰে, কয়। কিন্তু সেইগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে কিয় ক'ব নোৱাৰে যে 30% পোৱা এই ছাত্ৰগৰাকী মোৰ ওচৰলৈ আহক, মই তেওঁক 90% পোৱাই দিম? কিয় ক'ব নোৱাৰে এই কথাষাৰ? এই কথাষাৰত অকণমান দুখ পাওঁ। এই যে ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত বহি থাকোঁতে কেতিয়াবা যে অসহজ অনুভৱ কৰে, তাৰ এটা কাৰণ কিন্তু শিক্ষক শিক্ষয়িত্ৰী সকলো হয়। কিছু শিক্ষক শিক্ষয়িত্ৰী এনে থাকে যে তেওঁলোকৰ সন্মুখত কথা কোৱাৰ সাহস একেবাৰে শিক্ষাৰ্থীসকলৰ নাথাকে। কেতিয়াবা খুব ভয় কৰে, আৰু কেতিয়াবা এনেকুৱা হয় আচাৰ্যই আমাক বেয়া পায়, আচাৰ্যই আমাক বেয়া পায়। হয়তো এই ধাৰণাটো আমাৰ মনত আহি পৰে। তাৰ বাবে আমি আলোচনা কৰাৰ এটা পৰিৱেশ আমি গঢ়ি তুলিব লাগিব। এই যে জিৰণিৰ সময়খিনিত, আগতে মই যেতিয়া নিকেতনত পঢ়ি আছিলো সেইখিনি কাম আমি কৰিছিলো। জিৰণিৰ সময়খিনিত আমি যিগৰাকী আচাৰ্যৰ লগত কথা পাতি খুব ভাল লাগে। আৰু আমাৰ এনেকুৱা হৈছিল, আমি নিকেতনত মই পঢ়ি থকাৰ সময়খিনিত ক্লাছ 8, 9, 10 এই সময়খিনিত আমাৰ অলপ কম বয়সীয়া আচাৰ্য সোমাইছিল। সেইসকলক মানে খুব ভাল লাগে, কাৰণ এনেকুৱা হয় আমি তেওঁলোকৰ সৈতে অকণমান এনেকুৱা লাগে যেন আমাৰ অকণমান সমনীয়াই হ'ব নেকি। সমনীয়াটো নহয় তেখেতলোক, তথাপিও মানে আমাৰ মনত এনেকুৱা লাগে যে জ্যেষ্ঠ কোনোবা এগৰাকীক কৈ গালি খোৱাতকৈ এখেতলোকক মাতি অনাই ভাল। আমি বাৰে বাৰে নতুনক মাতিবলৈ ট্ৰাই কৰোঁ, নতুন যেতিয়া আহিব তেওঁলোকক কথা ক'বলৈ আমি বিচাৰোঁ। তো সেই কথাটোত চাবলৈ গ'লে এনেকুৱা হয় যে এই নতুন যিসকল সোমায় শংকৰদেৱ শিশু বিদ্যা নিকেতনত আচাৰ্য হ'বলৈ, তেওঁলোকৰ প্ৰতি শিক্ষাৰ্থীসকলৰ সাংঘাতিক এটা মৰম থাকেনে বাৰু? নতুন আচাৰ্যসকলৰ প্ৰতি এটা মৰম থাকেনে? নতুন আচাৰ্যসকল সেইবাবে এতিয়া আৰু বেছি দায়িত্বশীল হোৱাৰ সময়। সেইদিনা আমি কথা পাতিছিলোঁ, মই যিখন বিদ্যালয়ত পঢ়ি আহিছিলোঁ বিদ্যালয়ৰ আচাৰ্যৰ সৈতে কৈছিল যে প্ৰায় নতুনকৈ 2000 গৰাকী প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আমাৰ সেইখন বিদ্যালয়তো, সেইখন নিকেতনতো বহু কেইগৰাকী আচাৰ্য নতুনকৈ সোমাইছে। আমাৰ দাদাৰ সৈতে পঢ়া, মোৰ সৈতে পঢ়া বহু বন্ধু বান্ধৱী এতিয়া কেইটামান দিন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সেই পৰিৱেশটোৰ আমেজ ল'বলৈ আকৌ এবাৰ উভতি গৈছে। এটা কথা ভাবি চাওকচোন, তেওঁলোকে লাখ টকা দৰমহা নাপায় 60-70 হাজাৰ টকাৰ দৰমহা। তেওঁলোকে BMW লৈ নাহে, 5 ষ্টাৰ হোটেলত তেওঁলোকে খানা নাখায়। তেওঁলোকৰ জীৱনশৈলীটো আপোনালোকে চাব, খুব সাধাৰণ। প্ৰতিগৰাকী আচাৰ্যাৰ আপোনাৰ দেখিলেই মোৰ দুখ খাই যাব। সেইসকল আচাৰ্যই খুব ন্যূনতম এটা প্ৰাপ্য লৈ
একেবাৰে যেটো নহলে নহয় তেনে এটা প্ৰাপ্য লৈ আপোনালোকৰ সন্তানক জীৱন গঢ়াৰ বাবে সেই সকল ছাত্ৰ ছাত্ৰীক জীৱন গঢ়াৰ বাবে সেই সকল আচাৰ্য আচাৰ্যাই অহুপুৰুষাৰ্থ ত্যাগ কৰিছে সেই সকলৰ ওচৰত আপোনালোক কৃতজ্ঞ হোৱা উচিত আজিও যেতিয়া সেইখন বিদ্যালয়লৈ উভতি যাও লক্ষী আচাৰ্য জয়া আচাৰ্য তেওঁলোকক দেখিলে আজিও মনটো কোনোবাখিনিত বেয়া লাগে সেই ইমান বছৰ আগতে এৰি থৈ অহা আচাৰ্য আচাৰ্যসকল এতিয়াও তেনেকৈ আছে এনে নহয় যে আচাৰ্য আচাৰ্যসকলে সুবিধা পোৱা নাই বেলেগত সুবিধা পাইছে কিন্তু নিকেতনখনৰ প্ৰতি ইমান এটা টান আছে নিকেতনখনৰ প্ৰতি ইমান আবেগ আছে এই নিকেতনখন এৰি থৈ সকলো যাব নোৱাৰে নিকেতনখন এৰাৰ পিছত আপুনি যেতিয়া ইয়াৰ আগেৰে পাৰ হৈ যাব তেতিয়া আপুনি আপোনাৰ চকু পানী ওলাব আজি আপোনালোকে অনুভৱ নকৰে যেতিয়া আপোনাৰ সন্তান পঢ়ি শুনি ইয়াৰ পৰা ওলাই যাব তেতিয়া আপুনি অনুভৱ কৰিব যে আমি কেনেকুৱা এটা পৰিয়ালত আছিলো এই পৰিয়ালটো কেতিয়াও আপোনালোকে ভাঙি যাবলৈ নিদিব অসমৰ বৰ্তমান শিক্ষা ব্যৱস্থাত এই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ যথেষ্ট প্ৰভাৱ আছে এই কথাটো হজুৰে ক'ব বিচাৰিম এটা ধাৰণা কৰা হয় যে বিদ্যালয়খনক লৈ যে বিদ্যালয়খন যদি ব্যক্তিগত হয় বিদ্যালয়খন যদি খুব ভাল হয় ভাল অট্টালিকা থাকে যদি বিদ্যালয়খন তেনে ধৰণৰ হয় তেতিয়া যে ভাল ৰিজাল্ট কৰিব ছাত্ৰ ছাত্ৰী নালাগে চৰকাৰী বিদ্যালয়লৈ যাবলৈ যদিও এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় মই সেই কথাটো কম এটা ধাৰণা আমাৰ মনত থাকে সেই ধাৰণাটো অসমবাসী কেতিয়াবা এৰিব হ'ল এতিয়াও কিন্তু সেয়া আছে কিয় শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া ল'ৰা ছোৱালীয়ে খুব সুন্দৰকৈ ইংৰাজী ক'ব নোৱাৰে নেকি তেওঁলোকেতো খুব সুন্দৰকৈ ইংৰাজী ক'ব পাৰে তেওঁলোকেওতো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা যোৱা বা মাতৃভাষা মাধ্যমৰ পৰা যোৱা সেই সকল ছাত্ৰ ছাত্ৰীওতো আজিৰ তাৰিখত খুব সুন্দৰকৈ তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকেতো বিভিন্ন পদবী দখল কৰি আছে কিন্তু ধাৰণাটো কিয় যে ল'ৰাক ইংলিছ মিডিয়ামত পঢ়ুৱাবই লাগিব ইংলিছ মিডিয়ামত পঢ়ুৱালেহে সি ইংৰাজীত ভালকৈ কথা ক'ব পাৰিব এই ধাৰণাটো আমাৰ মনত কিয় আহে এই কথাবোৰ এই ধাৰণাবোৰ আমি লাহে লাহে আঁতৰাব হ'ল